আজি আমি আলোচনা কৰিম ভ্যালুয়েশন অফ গুডউইলৰ কাৰণে। এনে তোমালোকে গুডউইল নামটো শুনিছানে? গুডউইল কি হয় শুনা নাই? আজিলৈকে শুনা নাই? ঠিক আছে, তো আজি গুডউইল কি হয় সেইটোৰ বিষয়ে আমি অলপ জানি লওঁ। ভালকে চাবা, গুডউইল একচুয়ালি কি হয়। গুডউইলৰ অসমীয়া টাৰ্ম সুনাম বুলি কোৱা হয়। ঠিক আছে, গুডউইলৰ অসমীয়া টাৰ্ম কি বুলি কোৱা হয়? সুনাম। এনে আমি সুনাম বুলিলে কি বুজো? সুনাম মানে মানুহৰ এটা নাম, হয়নে নহয়? মানুহৰ এটা কি নাম, সুনাম, যোনটো পপুলাৰিটি বুলি কওঁ, হয়নে নহয়? এতিয়া চোৱা, তোমালোকে যেতিয়া কিবা পূজা পাতল বা ঈদ যেতিয়া আহে, তোমালোকে কাপোৰ কিনা নগাঁৱৰ বজাৰৰ পৰা কিনা, হয় নহয়? সেই বজাৰবোৰততো বহুত কাপোৰৰ দোকান আছে নে নাই? সেই গোটেই কাপোৰৰ দোকানবোৰৰ পৰা তোমালোকে যিকোনো এটা কাপোৰৰ দোকানত সোমাই পেলাই কাপোৰ কিনা, বা এটা ফেভৰেট কাপোৰৰ দোকান থাকে, হয়নে নহয়? যেনেকৈ মোৰ ধৰি লোৱা ষ্টেডিয়াম মাৰ্কেটৰ মহাৰাজাৰ পৰা মই লওঁ, আগৰ পৰাই লওঁ, যিহেতু কাপোৰ ভাল পাওঁ মহাৰাজাৰ পৰা লওঁ। কিয় যাওঁ? কাৰণ মহাৰাজাৰ পৰা মই আগতেও কাপোৰ আনিছোঁ আৰু মই ভাল পাইছোঁ, সেইটো কাৰণে মই এতিয়াও কিবা পূজা পাতল বা ঈদ কিবা হ'লে মই ক'ত যাওঁ? মহাৰাজাত কাপোৰ কিনিব যাওঁ। এইটো যে মই যাওঁ, মই এজন কাষ্টমাৰ হয় নহয়? কাপোৰৰ দোকানটোৰ মই এজন কি হয়? কাষ্টমাৰ হয়। মই যেতিয়া যাওঁ তাত যাম, কি নাম, কোনটো দোকানত যাম? মহাৰাজা ক্লথছ, হয় নহয়? মহাৰাজা ক্লথছ মানে কি দোকানটোৰ কাৰণে মই এজন কাষ্টমাৰ, আৰু দোকানটোৰ সুনাম থকাৰ কাৰণে মোক ভাল এটা ছাৰ্ভিচ দিছিলে আগতে, ভাল ছাৰ্ভিচ মই পোৱাৰ কাৰণে দোকানটোৰ সুনাম কি হৈ গৈছে? বাঢ়ি গৈছে। আৰু যোনটো দোকান বা যোনটো বিজনেছৰ সুনাম বাঢ়ে, সুনাম বাঢ়াৰ লগে লগে সিহঁতৰ কি বাঢ়ি যায়? লাভো বা প্ৰফিটো কি হৈ যায়? বাঢ়ি যায়, হয় নহয়? সুনাম বাঢ়াৰ লগে লগে সিহঁতৰ কি বাঢ়ি যায়? লাভ বা প্ৰফিটো বাঢ়ি যায়। বুজি পাইছা? তো যিকোনো বিজনেছৰ সুনাম এটা ইম্পৰ্টেণ্ট থিংছ হয়। যেনেকৈ এটা বিজনেছৰ এছেটছ লাগে, এটা বিজনেছ আৰম্ভ কৰোঁতে কি লাগে? আমাক কেপিটেল লাগে, সম্পত্তি লাগে, এছেটছ লাগে। ঠিক তেনেকৈ বিজনেছ এটাৰ বাবে সুনাম এটাও অতিকৈ প্ৰয়োজন হয়, আৰু সেই সুনামটোৱে বিজনেছটোৰ লাভ অৰ্জনত, কি অৰ্জনত? লাভ অৰ্জনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। তাৰমানে চিম্পলি যদি আমি ক'ব যাওঁ, যোনটো বিজনেছৰ সুনাম বা গুডউইল বেছি থাকে, সেই বিজনেছৰ লাভো কি হয়? বেছি হয়, আন ব্যৱসায়ৰ, মানে একেধৰণৰ আন ব্যৱসায়ৰ তুলনাত। বুজি পাইছা? তো চিম্পলকৈ আমি যদি ক'ব যাওঁ, সুনাম আমাৰ কাৰণে কি হয়? লাভ অৰ্জনৰ, প্ৰফিট আৰ্নিং মানে লাভ অৰ্জন বঢ়ায়। প্ৰফিট আৰ্নিং ইনক্ৰিজেছ প্ৰফিট আৰ্নিং, মানে লাভ অৰ্জন কি হয়? বঢ়ায়। যোনটো লাভ বিজনেছৰ, সেইটো বঢ়ায়। আৰু মনত ৰাখিবা, যিবোৰ বস্তুৱে ব্যৱসায়ত লাভ বঢ়োৱাত সহায় কৰে, কি বঢ়োৱাত সহায় কৰে? লাভ অৰ্জন কৰাত সহায় কৰে, সেই ব্যৱসায়ৰ সেই বস্তুবোৰক কি বুলি কোৱা হয়? এছেটছ বুলি কোৱা হয়। কি বুলি কোৱা হয়? এছেটছ বা সম্পত্তি বুলি কোৱা হয়। তো সম্পত্তি মানে কি? সম্পত্তিবোৰ আমাৰ ব্যৱসায়ত কি? লাভ অৰ্জনত সহায় কৰে। তে সুনামতো, গুডউইলতো আমাৰ বিজনেছত লাভ অৰ্জনত সহায় কৰে, হয়নে নহয়? গতিকে গুডউইল আমাৰ কাৰণে কি হৈ যাব? এটা ধৰণৰ এছেটছ। গুডউইল আমাৰ কাৰণে কি হৈ যাব? এটা ধৰণৰ এছেটছ। যেনেকৈ মেচিনেৰী এছেটছ হয়, যেনেকৈ তোমাৰ ফাৰ্নিচাৰ এছেটছ হয়, লেণ্ড এণ্ড বিল্ডিং এছেটছ হয়, কেছ ইন হেণ্ড, কেছ এট বেংক, ষ্টক, এইবোৰ চব এছেট হয়। ঠিক তেনেকৈ সুনামো কি হয় আমাৰ কাৰণে? এছেটছ হয়। ঠিক আছে? আৰু এটা বস্তু মনত ৰাখিবা, যেনেকৈ ফাৰ্নিচাৰ আমাৰ কাৰণে এছেটছ হয়। তো ফাৰ্নিচাৰ আমি দেখা পাওঁ, চুব পাৰোঁ, হয় নহয়? কিন্তু সুনাম আমি দেখা পাওঁ, চুব পাৰোঁ? সুনাম এটা কি? এটা অনুভৱ কি আমাৰ বিজনেছত আমি ভাল ছাৰ্ভিচ দিছোঁ, গতিকে আমাৰ বিজনেছৰ এটা সুনাম বাঢ়িছে, হয় নহয়? তো সুনামটোক কোৱা হয় ইনটেঞ্জিবল এছেটছ। কি বুলি কোৱা হয়? সুনামটোক কোৱা হয় ইনটেঞ্জিবল এছেটছ বুলি কোৱা হয়।
ইনটেঞ্জিবল মানে অসমীয়াত কোৱা হয় অদৃশ্য সম্পত্তি বুলি কোৱা হয়। বুজি পালা? সুনামটো কি হয়? অদৃশ্য সম্পত্তি। তো ইয়াতে আমি সুনামৰ বিষয়ে বহুতখিনি বস্তু গম পালো, হয় নহয়? সুনাম কি হয়? ব্যৱসায়ৰ লাভ অৰ্জন, ইনক্ৰিজ প্ৰফিট আৰ্নিং, মানে যোনটো লাভ অৰ্জনৰ ক্ষমতা সেইটো বঢ়াই দিয়ে। প্লাছ কি হয়? সুনাম এটা এছেটছ হয়, হয়নে নহয়? আৰু কেনেকুৱা ধৰণৰ এছেটছ হয়? ইনটেঞ্জিবল এছেটছ হয়। অসমীয়াত কি হয়? অদৃশ্যমান বুলি কোৱা হয়, অদৃশ্যমান সম্পত্তি বুলি কোৱা হয়। এক্সামত কুৱেশ্যন আহে খালী ঠাই পূৰ কৰা, ফিল ইন দ্য ব্লেংকছ আহে কি সুনাম ডেশ সম্পত্তি, আমি কি ক'ম? অদৃশ্য সম্পত্তি, অদৃশ্যমান বা অদৃশ্য সম্পত্তি, ইংলিছত কোৱা হয় ইনটেঞ্জিবল এছেটছ। ক্লিয়াৰ হৈছে কনচেপ্ট? অ'কে, এতিয়া চাবা আমি যদি প্ৰেক্টিকেলি চাব যাওঁ কি সুনামে ব্যৱসায় এটাত সুনামে কেনেধৰণে ইম্পেক্ট কৰে। ইম্পেক্ট মানে বুজি পাইছা? কেনেধৰণৰ প্ৰভাৱ পেলায়। আমি যদি সেইটো চাব যাওঁ, আমি এটা সৰু এটা উদাহৰণ লৈ ল'ব লাগিব। যেনেকৈ মই প্ৰথমতে আমি কিহৰ উদাহৰণ লৈছিলোঁ? কাপোৰৰ। কিহৰ উদাহৰণ লৈছিলোঁ? কাপোৰৰ উদাহৰণ লৈছিলোঁ। ঠিক আছে? ঠিক তেনে ষ্টেডিয়াম মাৰ্কেটত তোমালোকে যেতিয়া যাবা, বহুত কেইটা কিহৰ দোকান আছে? কাপোৰৰ দোকান আছে, হয়নে নহয়? এতিয়া আমি তাতেই এটা কাপোৰৰ দোকান কেইটামানৰ আমি উদাহৰণ লৈ লওঁ, ভালকৈ মন দিবা। ইয়াতে মই এটা গ্ৰাফৰ দ্বাৰা মই বুজাম। দেখা পাইছা? হয় নে নহয়? এতিয়া মই গ্ৰাফৰ দ্বাৰা বুজাম এটা। চাবা, ষ্টেডিয়াম মাৰ্কেটত ধৰি লোৱা মই 5টা দোকানৰ কথা কওঁ। কেইটা দোকানৰ কথা ক'ম? 5টা। এনেই আমাৰ দোকান আগৰ পৰা আছিল, ধৰি লোৱা এইটো ধৰি লোৱা দোকান এটা, দোকান এ, ঠিক আছে? এই দোকান যোনটো আছে, দোকানটোৰ নাম আমি কি ধৰিছোঁ? এ। দোকান এই যোনটো আছে বহুত পুৰণা হয়, বহুত দিন ধৰি খোলা আছে। আৰু আমি ধৰি লৈছোঁ কি এইটো যোনটো দোকান আছে ইয়াৰ বছৰেকীয়া আয় প্ৰফিট কিমান হয়? 2.5 lakhs। এইটো কি হয়? প্ৰফিট। এইটো কি হয়? প্ৰফিট। বছৰেকীয়া প্ৰফিট কিমান হয়? 2.5 লাখ। চবতছে পুৰণা দোকান মই ধৰি লৈছোঁ, ঠিক আছে? তাৰপিছত মই এৰ পিছত আৰু এটা দোকান খুলিলে, এৰ পিছত আৰু এটা দোকান যেতিয়া খুলিব, তাৰ লাভ কি এৰ সমানে হ'ব নেকি? এটা বজাৰত 4-5টা কাপোৰৰ দোকান আছে, চবৰে লাভ সমান হয় নেকি? নাই, কাৰোবাৰ কম, কাৰোবাৰ বেছি হয়। আৰু এটা আমি ক'ব পাৰোঁ যোনটো পুৰণা কাপোৰৰ দোকান থাকে, সিহঁতৰ সুনাম যিহেতু বেছি থাকে, সিহঁতৰ লাভো বেছি হয়। মই জাষ্ট ধৰি লৈছোঁ। ধৰি লোৱা এইটো দোকান বি, আৰু ইয়াৰ লাভ হয় ধৰি লোৱা 2 lakhs। কিমান লাভ হয়? 2 lakhs। 2 লাখ টকা প্ৰফিট হয় ইয়াৰ, ঠিক আছে? আৰু এটা দোকান মই ধৰি লৈছোঁ দোকান চি, তাৰপিছত আৰু এটা দোকান খুলিলে দোকান চি। ইয়াৰ লাভ মই ধৰি ল'লোঁ 1.5 lakhs। কিমান ধৰিছোঁ? 1.5 lakhs, ঠিক আছে? এতিয়া চোৱা, টোটেল কেইটা দোকান পালোঁ? 3টা। এতিয়া মই নতুন দোকান এটা খোলোঁ যদি, এই 3টা দোকান অলৰেডি তাত আছেই, ষ্টেডিয়াম মাৰ্কেটত এই 3টা দোকান অলৰেডি আছেই। এতিয়া আজি গৈ পেলাই যদি মই এটা নতুন দোকান খোলোঁ, এই দোকানটোৰ লাভ নহ'ব নেকি? লাভ হ'ব, কিন্তু ইহঁতৰ তুলনাত কি হ'ব? কম হ'ব। মই যদি আজি গৈ পেলাই যদি এটা দোকান খুলি দিওঁ, সেই দোকানটোতো কি হ'ব? লাভ হ'ব, কিন্তু ইহঁতৰ তুলনাত কি হ'ব? কম হ'ব লাভটো। ইহঁতৰ তুলনাত লাভটো কম হ'ব। তো মই ধৰি ল'লোঁ এইটো যোনটো দোকান আছে, এইটো ডি দোকান, আৰু এইটো নতুন আজি খুলিছে, আৰু ইয়াত যোনটো লাভ হয় সেইটো কিমান লাভ হ'ল? 1 lakhs। মই যদি আজিয়ে গৈ পেলাই যদি দোকানটো খোলোঁ, তেতিয়া তাৰ লাভ কিমান হ'ব? 1 lakhs। বুজি পাইছা? আৰু এনেকুৱা ধৰণৰ বিজনেছ, যোনটো বিজনেছত যদি আজি গৈ পেলাই যদি খুলি দিয়া হয় আৰু আজিয়ে যোনটো প্ৰফিট ওলায়, সেই প্ৰফিটটোক কি প্ৰফিট বুলি কোৱা হয়? নৰ্মেল প্ৰফিট বুলি কোৱা হয়। কি প্ৰফিট? নৰ্মেল প্ৰফিট। এটা সৰু এটা এক্সাম্পল লওঁ। ধৰি লোৱা মোৰ বন্ধু এটাই এটা নেট কেফে খুলিছে। বহুত দিন আগতে, 5 বছৰমান আগতে মোৰ বন্ধু এটাই কি খুলিছে? নেট কেফে এটা খুলিছে। তাৰপিছত 5 বছৰ পিছত, মানে আজিৰ দিনত ময়ো তাক দেখিছোঁ বহুত প্ৰফিট আৰ্ণ কৰি আছে। তে মোৰো মন গ'ল, মই ক'লোঁ না, ময়ো নেট কেফেৰ বিজনেছ খুলিম। তে
ময়ো এটা নেট কেফে খুলি দিছোঁ। যেতিয়া নেট কেফেটো খুলিম তেতিয়া মোৰ যোনটো লাভ হ'ব এক বছৰত, ধৰি লোৱা এইটো বছৰত মই খুলিছোঁ আৰু এইটো বছৰত মোৰ যোনটো লাভ হ'ব আৰু মোৰ এইটো বছৰত মোৰ বন্ধুৰ দোকানটো যোনটো লাভ হ'ব চেম হ'ব নেকি? নহয়। তো মনত ৰাখিবা, যিকোনো বিজনেছত নতুনকৈ খোলাৰ পিছত প্ৰথম বছৰত যোনটো লাভ হয় সেই লাভটোক কি বুলি কোৱা হয়? নৰ্মেল প্ৰফিট। বুজি পাইছা? তেতিয়া মোক কোৱা, এই বাকী তিনিটা বিজনেছ, এইটোতো ইয়াৰটো নৰ্মেল প্ৰফিট, নিউলি ষ্টাৰ্টেড বিজনেছ হয় নে নহয়? তো ইয়াৰটো এইটো নৰ্মেল প্ৰফিট। বাকী এই তিনিটা বিজনেছৰ নৰ্মেল প্ৰফিটতকৈ লাভটো বেছি আছে নে কম আছে? বেছি আছে, এক্সট্ৰা আছে, হয়নে নহয়? চোৱা, এইটো হ'ল নৰ্মেল প্ৰফিটৰ লাইন। এইটো কি? নৰ্মেল প্ৰফিটৰ লাইন। এইটো নৰ্মেল প্ৰফিটৰ লাইন। এতিয়া ই নৰ্মেল প্ৰফিটতকৈ কিমান বেছি আছে? 1.5। ইয়াৰ কিমান বেছি আছে? 1 lakhs। ইয়াৰ কিমান বেছি আছে? 0.5, হয়নে নহয়? তাৰ মানে আমি ক'ব পাৰোঁ নে নাই কি এই যোনটো দোকান আছে ইয়াৰ গুডউইল বাকী কেইটাতকৈ চবতকৈ বেছি, আৰু যেহেতু গুডউইল বেছি তাৰ লাভো কি হয়? বেছি। বুজি পাইছা? যেহেতু গুডউইল বেছি তাৰ লাভো কি হয়? বেছি। এইটো দোকানৰ ইহঁত দুটাতকৈ গুডউইল বেছি, এইটো দোকানৰ ইয়াতকৈ গুডউইল বেছি, কিন্তু এইটো নতুন কাৰণে ইয়াৰ কোনো গুডউইল থাকিবও পাৰে নাথাকিবও পাৰে, বাট ইয়াত গুডউইল নাই বুলি আমি ধৰিব লাগিব, কাৰণ আজি দোকান খুলিছে আজি তাৰ গুডউইল হৈ যাব নেকি কিবা? হয়নে নহয়? ইয়াৰ কষ্ট কৰিব লাগিব, ছাৰ্ভিচ দিব লাগিব, তেতিয়াহে তাৰ গুডউইল বাঢ়িব। গতিকে ইয়াৰ গুডউইল কি হয়? কম হয়। বুজি পাইছা? তো গুডউইল যিমান বেছি থাকিব লাভো কিমান বেছি থাকিব। আৰু গুডউইল কেনেকৈ আমি বঢ়াব পাৰোঁ? যেতিয়া কাষ্টমাৰ এজনক আমি ভাল ছাৰ্ভিচ দিম, যেতিয়া এজন কাষ্টমাৰক আমি যেতিয়া ভাল ছাৰ্ভিচ দিম, সেই কাষ্টমাৰজনে বাৰ বাৰ আমাৰ দোকানত আহিব, হয়নে নহয়? প্লাছ সি অকলে নাহে, নেক্সট টাইম তাৰ লগৰ আৰু লৈ আহিব, তাৰ লগৰবোৰে আকৌ বেলেগ লগৰবোৰো লৈ আহিব। ঠিক তেনেকৈ আমাৰ ভাল যদি ছাৰ্ভিচ প্ৰভাইড কৰোঁ বিজনেছ এটাৰ, তো সেই বিজনেছটোৰ গুডউইলো কি হৈ থাকে? বাঢ়ি গৈ থাকে। গুডউইলৰ কনচেপ্ট ক্লিয়াৰ হৈছে নে নাই? আৰু গুডউইলত এটা নিউলি ষ্টাৰ্টেড বিজনেছ এটাত যদি আমি 1 লাখ যদি আমি কিবা টকা ইনভেষ্ট কৰোঁ, ফাৰ্ষ্ট ইয়াৰ যোনটো লাভ হয় সেই লাভটোক কি প্ৰফিট বুলি কোৱা হয়? নৰ্মেল প্ৰফিট। তাৰমানে চোৱা, যদি আজি গৈ পেলাই মই যদি বিজনেছটো ষ্টাৰ্ট কৰোঁ, যোনটো ইহঁতে ষ্টাৰ্ট কৰিছে, তো এইটো বছৰত মোৰ যোনটো প্ৰফিট হ'ব, বেলেগ এটা মানুহে গৈ পেলাইও যদি মোৰ লগতে ষ্টাৰ্ট কৰে, দুয়োটাৰে প্ৰফিট ছেইম হ'ব পাৰে, মানে অলপ চলপ কম বেছি হ'ব পাৰে, বাট যোনটো প্ৰফিট হ'ব সেইটোকেই কি হয়? নৰ্মেল প্ৰফিট বুলি ধৰি ল'ম। বুজি পাইছা? আৰু কোনো এটা বিজনেছৰ গুডউইল কিমান আছে আমি কেনেকৈ গম পাম? যেনেকৈ মই ছাপ'জ ষ্টেডিয়াম মাৰ্কেটৰ কথা ক'লোঁ, 4টা দোকান আছিল তাত, ধৰি লোৱা 4টা দোকান পুৰণা দোকান আছে, তে মই তাত নৰ্মেল প্ৰফিট কেনেকৈ হয় বুলি গম পাম? কি আজি গৈ পেলাই যদি মই 10,000 টকা ইনভেষ্ট কৰোঁ, 10,000 টকা যদি ইনভেষ্ট কৰোঁ, মোৰ 1 বছৰৰ পিছত ৰিটাৰ্ণ আহে, ৰিটাৰ্ণ মানে লাভ, ধৰি লোৱা 10% আহে, 10,000ৰ 10% কিমান হয়? 1,000 টকা। তো নৰ্মেল প্ৰফিট কিমান ধৰিম আমি? 1,000 টকা। নৰ্মেল প্ৰফিট কিমান ধৰিম? 1,000 টকা। বুজি পাইছা? আৰু সেই 1,000ৰ ওপৰত তাত বাকীবোৰ দোকানে যিমান প্ৰফিট আৰ্ণ কৰিব সেইটো কিহৰ কাৰণে হ'ব? গুডউইলৰ কাৰণে প্ৰফিট হ'ব। কিহৰ কাৰণে? গুডউইলৰ কাৰণে। চোৱা, নৰ্মেল প্ৰফিটটো 1,000 টকা, সি এক্সট্ৰা প্ৰফিট কিমান পাইছে? দোকান এক্সট্ৰা প্ৰফিট কিমান পাইছে? 1.5। এইটো নৰ্মেল প্ৰফিটতকৈ বেছি হয় নে নহয়? এক্সট্ৰা প্ৰফিট হয়। এইটোক কোৱা হয় ছুপাৰ প্ৰফিট বুলি কোৱা হয়। কি বুলি কোৱা হয়? ছুপাৰ প্ৰফিট। বুজি পালা? ইয়াৰ ছুপাৰ প্ৰফিট কিমান? 1। ইয়াৰ ছুপাৰ প্ৰফিট 0.5। মানে যোনটো নৰ্মেল প্ৰফিট থাকে তাতকৈ যদি এক্সট্ৰা প্ৰফিট আৰ্ণ কৰে, সেই প্ৰফিটটোক কি প্ৰফিট বুলি কোৱা হ'ব? ছুপাৰ প্ৰফিট বুলি কোৱা হ'ব। কনচেপ্ট ক্লিয়াৰ হৈছে না গুডউইলৰ? গুডউইলৰ কনচেপ্ট ক্লিয়াৰ হৈছে? এইটো হ'ল আমাৰ গুডউইল। এতিয়া নেক্সট আমি চাম, চোৱা, ইয়াত আমি কি লিখিছোঁ? ভেলুৱেশ্যন অফ গুডউইল। মানে গুডউইলৰ মূল্যাংকন কেনেকৈ কৰিব পাৰি? সুনামৰ মূল্যাংকন। এইটো কি বুলি কোৱা হয়? সুনামৰ মূল্যাংকন। মানে এটা বিজনেছৰ গুডউইল বা সুনামৰ মূল্যাংকন আমি কেনেকৈ কৰিব পাৰোঁ, আমি সেইটো চাম আজি।
ঠিক আছে তো চোৱা সুনামৰ মূল্যাঙ্কন কৰিব হলে আমাৰ কিছুমান পদ্ধতি আছে কি আছে পদ্ধতি মেথডস আছে তো সেই মেথডসবোৰ আমি চাই লওঁ methods of valuation of goodwill methods of valuation of goodwill মূল্যাঙ্কন কৰাৰ পদ্ধতিসমূহ কি কি তো ওভাৰঅল আমি ইয়াতে তিনটা মেথডস পাম ইয়াতে কেটা মেথড পাম তিনিটা মেথড পাম তো ফার্স্ট মেথড যোনটো হয় এটো কোৱা হয় এভারেজ প্রফিট মেথড এটো শর্টকাটত আমি এপি মেথড বুলি কম কি মেথড বুলি কম এপি মেথড এভারেজ প্রফিট মেথড সেকেন্ড মেথডটো হল আমাৰ সুপার প্রফিট মেথড সেকেন্ড মেথডটো কি সুপার প্রফিট মেথড সুপার প্রফিট কি হয় ইয়াতে দেখা পাইছা হয় নহয় যোনটো নরমাল প্রফিট থাকে সেই নরমাল প্রফিটতকৈ এক্সট্রা যোনটো প্রফিট থাকে তাকে কি প্রফিট বুলি কোৱা হয় সুপার প্রফিট মেথড আৰু থার্ড মেথডটো হল ক্যাপিটালাইজেশন মেথড এইবোৰ সব তোমালোকে ইংলিশতে শিকিব লাগিব অসমীয়া নামখিনি চাই লবা কিন্তু শিকিব কিহত লাগিব ইংলিশতে তো টোটাল আমি তিনটা মেথড পালো ইয়াতে ভ্যালুয়েশন অফ গুডউইলৰ প্ৰথম মেথডটো আমি কি এভারেজ প্রফিট মেথড নাম্বার 1 এপি মেথড বুলি কোৱা হয় ইয়াত সুপার প্রফিট সেকেন্ড হল সুপার প্রফিট মেথড এটুক আমি এসপি মেথড বুলি কোৱা হয় আৰু থার্ডটো হল ক্যাপিটালাইজেশন মেথড ক্যাপিটালাইজেশনৰ মেথডত আকৌ দুটা মেথড আছে এইখিনি আমি যেতিয়া ক্যাপিটালাইজেশন মেথড হেৰি কৰিম শিকিম তেতিয়া আমি হেতু ক্লিয়াৰ কে লম ক্লিয়াৰ হৈছে গুডউইল বুজি পালা আৰু টোটাল কেটা মেথড আছে ভ্যালুয়েশন অফ গুডউইল তিনটা মেথড আছে প্ৰথম মেথডটোৰ নাম কি এভারেজ প্রফিট মেথড সেকেন্ড মেথডটোৰ নাম কি সুপার প্রফিট মেথড আৰু থার্ডটো ক্যাপিটালাইজেশন মেথড এই তিনটা মেথড দি পেলাই আমি এটা বিজনেছৰ গুডউইল কেনেকে ভ্যালুয়েশন কৰিব পাৰো সেই গুটেইখিনি আৰু ইয়াৰ ফৰ্মুলাখিনি আমি শিকিম লাহে লাহে ঠিক আছে এটা বিজনেছৰ গুডউইল কেনেকে ভ্যালুয়েশন কৰিব পাৰো তাৰ ফৰ্মুলাখিনি আমি শিকিম ঠিক আছে কাট কৰা